সঁচাকৈয়ে মোৰ ভাগ্য। বৰ্তমান মোৰ বয়স 65 বছৰ চলি আছে। পূৰ্ববংগৰ চিলেটৰ বিখ্যাত ওলামায়ে কেৰাম, বৰাক ভেলীৰ ওলামায়ে কেৰাম আমাৰ মধ্য অসমৰ সফৰত আহিলে প্ৰায় আলিম ওলামা আমাৰ ঘৰৰ আলহী হৈছিল। মোৰ আতাজী মৰহুম আলহাজ তৰিকতুল্লাহ উৰ্ফে তৰৈ গাঁওবুঢ়া চাহেব মুৰাজাৰ থানাৰ অন্তৰ্গত ১ নং শিৱপুৰ গাঁৱৰ বাসিন্দা আছিল। তেওঁ আছিল উলামা চুলাহা অলি আউলিয়া আলিম উলামাসকলৰ প্ৰিয় এগৰাকী মহান ব্যক্তি, সমাজসেৱক। অতি সন্মানিত মহান ব্যক্তি মোৰ আতাজী আছিল। যুগশ্ৰেষ্ঠ ডাঙৰ ডাঙৰ উলামায়ে কেৰাম অলি বুজুৰ্গসকলে মোক কোলাত লৈছিল, মূৰত হাত মোহাৰি দিছিল। তেওঁলোকৰ অৱশিষ্ট খাদ্য মোক খুৱাইছিল, দুৱা আশীৰ্বাদ কৰিছিল। এই বুজুৰ্গসকলৰ ভিতৰত বেছিভাগ মহান ব্যক্তি আছিল শ্বেইখুল ইছলাম হজৰত সৈয়দ হুছেইন আহমদ মাদানী চাহেবৰ খলিফাসকল। বিশেষকৈ বাছকান্দিৰ হুজুৰ ৰহমতুল্লাহ আলাইহিৰ আস্থান আছিল আমাৰ ঘৰ। একে লেটাৰিয়ে সপ্তাহ দিনলৈকে থাকিছিল। তাৰ পিছত হুজাই মৰহুম শ্বেইখ আমিৰ আলী উৰ্ফে দৰ্জিজ চাহেবৰ ঘৰ হুজুৰৰ আস্থানা আছিল। শেষ জীৱন হুজাইৰ শ্বেইখ আলহাজ মুফাচ্ছিল আলী চাহেবৰ ঘৰত থাকিছিল। 1976 চনত আমাৰ ঘৰত গৌহৰপুৰী হাফিজ নুৰুদ্দিন চাহেব, 1979 চনত চিলেট দৰগাহ কাছিমুল উলুম মাদ্ৰাছাত সাক্ষাৎ লাভ হয় বাংলাদেশৰ স্বনামধন্য পীৰ হজৰত আল্লামা মুহাম্মদুল্লাহ হাফিজি হুজুৰক নয়ন ভৰি দেখো আৰু মুলাকাত কৰো। এই বছৰতে জিংগাবাৰী মাদ্ৰাছা ময়দানত কেইবা লক্ষ মানুহৰ সমাগমত ষ্টেজত আল্লামা দিলৱাৰ হুছেইন চাইদি চাহেবৰ উপস্থিতিত কেৰাত পাঠ কৰো। চিলেট গাছবাৰী উমৰগঞ্জ কানাইঘাট বিশ্বনাথ মৌলভী বজাৰ আদিৰ বিখ্যাত ওলামায়ে কেৰামে মোক নাতি বুলি মৰম যাচে। আনোৱাৰ উলুম শিৱপুৰত কাফিয়ালৈকে পঢ়াৰ পিছত কলিকতা এয়াৰপোৰ্টৰ ওচৰত বাকৰা মাদানী নগৰ মাদ্ৰাছাত আল্লামা তাহেৰ চাহেবৰ সান্নিধ্যত থাকি ইলিম অৰ্জন কৰো। তেওঁ মোক বৰ মৰম কৰিছিল। তেওঁ নিজে মোক কৈছে আমাৰ জিংগাবাৰীৰ ঘৰত লজিং খাই জিংগাবাৰী মাদ্ৰাছাত শিক্ষা অৰ্জন কৰিছিল, মোক নাতি বুলি মাতিছিল। কলিকতাত থাকোতে অলিকুল শিৰোমণি হজৰত থানৱী চাহেবৰ হজৰত আবৰাৰুল হক চাহেবৰ লগত মোৰ মুলাকাত নচিব হয়। সবাতোকৈ ভাগ্যৰ বিষয় দাৰুল উলুম দেওবন্দৰ ওলামায়ে কেৰামৰ ছত্ৰছাত 5 বছৰ থকাৰ সুযোগ লাভ কৰিছো। আল্লামা সৈয়দ আহমদ পালনপুৰী চাহেব, আল্লামা নছিৰ খান চাহেব, মুফতি মাহমুদ হাছান গংগুহি চাহেব, আল্লামা নিয়ামত উল্লাহ চাহেব, হজৰত আমিৰুল হিন্দ আল্লামা সৈয়দ আৰশদ মাদানী চাহেব, আল্লামা মুল্লা হাছান বিহাৰী চাহেব, আল্লামা কমৰ উদ্দিন গৌহৰপুৰী চাহেব, শাইৰে হিন্দ হজৰত আল্লামা ৰিয়াসত আলী বিজনুৰী চাহেব এইসকল মোৰ দেউৰা হাদিছ শৰীফৰ মহান শিক্ষক আছিল। 100 বৰ্ষীয় জলসাত অসমৰ প্ৰায় ওলামায়ে কেৰাম গৈছিল দাৰুল উলুম দেওবন্দত। আনোৱাৰ উলুম শিৱপুৰৰ মোৰ শিক্ষকসকলৰ লগতে ময়ো গৈছিলো। মুম্বাইৰ আলহাজ আজিজুল হক মাষ্টাৰ চাহেবৰ জৰিয়তে চদচালাৰ ষ্টেজত বহাৰ সুযোগ নচিব হয়। সেই সুযোগত একেই ষ্টেজত বিশ্ববিখ্যাত কাৰী আব্দুল বাছিত চাহেবৰ তিলাৱত পাঠ অৱলোকন কৰো। তেওঁৰ তিলাৱতৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীজীৰ ভাষণ হয়। দেখিলো প্ৰধানমন্ত্ৰীৰ অতি কাষৰ মানুহ মহান ব্যক্তি মুম্বাইৰ আলহাজ আজিজুল হক চৌধুৰী চাহেব। তেখেত সম্পৰ্কীয় মোৰ আতাজী হয়। আমি একে বংশৰ জিংগাবাৰীৰ মানুহ। সঁচাকৈ মোৰ জীৱন চিৰযুগমীয়া, মোৰ ভাগ্য। মুফতি হুছেইন আহমদ হাম্মা চৌধুৰী কাছিমি, মুহতামিম আল জামিয়া, জামিয়া নগৰ পীৰ বজাৰ, মুৰাজাৰ জিলা, হোজাই, অসম। নিউজ ডেস্ক রিপোর্ট HKN News 24।